জুৰিয়া পঞ্চায়তৰ কাৰণে ৰাস্তাটো ধৰাইছিল। ধৰাৰ পিছত প্ৰেচিডেণ্টত আমি আবেদন জনাইছোঁ, ৰাস্তাটো কৈছে কৰি দিব। কৰি দিয়াৰ পিছত সিহঁতে ৰাস্তাটো ভাঙি চিঙি পেলাই থৈ দিলে। থৈ দিয়াৰ পিছত আমি আকৌ আবেদন জনাইছোঁ ৰাইজে। জনাৰ পিছত সিহঁতে কাম নকৰে। পিছত মই 20,000 টকা দিছোঁ ৰাস্তাটো ইমাৰ্জেঞ্চি বনাব লাগে। সিহঁতে ৰাস্তাটো বনোৱা নাই। এতিয়ালৈকে স্কুল ল'ৰা ছোৱালী একটো মানুহ যাব পৰা নাই। এতিয়া ৰাস্তাটো হ'ব লাগে। চৰকাৰে তাত অনুৰোধ, এইটো ৰাস্তা আমাৰ ধৰিব লাগে। পইচা প্ৰেচিডেণ্ট আলমক কৈছে, যিটো বিচিপি চলাইছে এইটো তাক দি দিব লাগে। আমি তাক দি দিছোঁ। আলমক কৈ দিছে 20,000 টকা দিছোঁ। প্ৰেচিডেণ্ট কোন পঞ্চায়েতের প্রেসিডেন্ট? প্রেসিডেন্ট জুরিয়া পঞ্চায়েত স্যার, আমার বরবিলার প্রেসিডেন্ট আহি মাটি ফেলা নাই। এইটো আমার 20,000 টাকা দেওয়ার পিছতে যেন তেন করে পেলাই হ্যাঁ 9 লাখ টাকা উঠাই খাই দিলে। জেল মিল সব ভাঙি দিলে। ভাঙি পেলাই এতিয়া বানপানীৰ কাৰণে মানুহ যাব নোৱাৰে। পিছত আমি এইটো ৰাইজে অভিযোগ কৰিছোঁ। এইটো মই 20,000 টকা দিছোঁ ৰাস্তাটো বনাব লাগে, তেওঁ ৰাস্তাটো বনোৱা নাই। নাই, এইটো আমি নিজে ব্যক্তিগত পেলাই আছোঁ। মানুহ যাব নোৱাৰে, গাড়ী যাব নোৱাৰে। সব ৰাইজৰ পৰা টকা উঠাই পেলাই এতিয়া আমি বনাই আছোঁ। ৰাস্তাটো ভাঙি গ'ল। রাস্তাটো ভাঙি ধানমনি উঠাই লৈছোঁ। উঠাই পেলাই এতিয়া ৰাস্তাটো বনাব লাগে। গাড়ী যাব নোৱাৰে, চাইকেল যাব নোৱাৰে। এইটো আমি এতিয়া বনাইছোঁ। সিহঁতক কৈছোঁ কাম নকৰে। জুৰিয়া পঞ্চায়তৰ কাম আহিছে। ইয়াৰ হৈছে মানে ঘটনা কি হ'ল যে আমি এখন গাঁও আছিলে জুৰিপাৰ পঞ্চায়ত অন্তৰ্গত ধনশালা গাঁও। ধনশালা গাঁও থাকোঁতে এইখন ৰাস্তা বানপানী এলেকা হয়। ৰাস্তাখন বানপানীয়ে খহাই লৈ গ'ল। ছাত্ৰ ছাত্ৰী স্কুললৈ যাব নোৱাৰে। আমাৰ বিদ্যালয় হ'ল এইফালে যাব লাগে। এটা হ'ল পণ্ডিত গাঁৱত বিদ্যালয়, প্ৰাথমিক বিদ্যালয়। এখন হ'ল আপোনাৰ মধ্য ইংৰাজী বিদ্যালয় শিঙিমাৰী, ইয়াৰ পৰা 4 কিলোমিটাৰ আঁতৰি যাব লাগে। আৰু এইফালে ৰাস্তাখনৰ কাৰণে ছাত্ৰ ছাত্ৰী যাব নোৱাৰে। বহুত বিপদত আছোঁ এই অঞ্চলৰ ৰাইজ। তাৰপিছত চৰকাৰে বাজেট ধৰিলে যে এখন ৰাস্তা বনাই দিব। তাৰপিছত যিজন আমাৰ আগৰ যিজন এই আগত জুৰিপাৰ পঞ্চায়ত আছিলোঁ, সভাপতিজনে কামখন ল'লে। কামখন লৈ কাৰোবাক কণ্টেক্ট দিয়ে, 2-1 গাড়ী মাটি য'ত ত'ত পেলাই যা। আকৌ ৰাইজ গৈ আপত্তি জনাওঁ যে ৰাস্তাখনটো হোৱা নাই। ক'লে মই ৰাস্তাখন বনাই দিম। চিন্তা নকৰিব ৰাইজ, আপোনালোকে যাওক, ৰাস্তাখন বনাই দিম। এনেকৈ কৰি তেওঁৰ কাৰ্যকালটো উকলি গুচি গ'ল। বৰ্তমান চৰকাৰে কি কৰিছে, আগত আছিলোঁ জুৰিপাৰ পঞ্চায়তত, বৰ্তমান আমি বৰপানী পঞ্চায়তত বৰপথাৰ পঞ্চায়তত পৰিছোঁ। আৰু ৱাৰ্ড নম্বৰ আগত আছিলে 7, এতিয়া বৰ্তমানে 10 নম্বৰ ৱাৰ্ডত আছোঁ। গতিকে আমি অসম চৰকাৰে ৰাইজে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে ৰাস্তাখন যেন অলপ মৰম কৰে আমাৰ ফালে যে অলপ চাই ৰাস্তাখন তদন্ত কৰক, যাতে আমাৰ এই ৰাস্তাখিনি হ'ব লাগে। আমি কাৰো দুখী নবনাওঁ, কাৰো বদনাম কৰা নাই, কিন্তু ৰাস্তাখন আমাৰ হ'ব লাগে। কোনে খাইছে এইটো চৰকাৰে বুজিব, কাক দিছিলে কণ্টেক্ট চৰকাৰে বুজিব। এইটো মাটি আমি ৰাইজে দান বৰঙণি উঠাই 10 টকা 20 টকা 50 টকাকৈ উপায় নোহোৱাকৈ এই ৰাইজে অলপ মাটি পেলাই আছোঁ। আৰু এইটো মাটি দি কাম নহ'ব নহয়। ৰাইজে কি দান বৰঙণি দিয়ে, 4-5 হাজাৰ টকা কালেকশ্যন হৈছে, 2-1 ট্ৰেক্টৰ মাটি পেলাই ইমানেতে, কিন্তু ৰাস্তাখিনি নহ'ব। খালি যেনে তেনে চলিব এটা ব্যৱস্থা কৰা হৈছে। ৰাস্তা আছিলে আপোনাৰ এই পণ্ডিত গাঁৱত মাঠকলা টু বৰবিল জামে মছজিদ। প্ৰথমবাৰ আছিলে 20 লাখ টকা বাজেট। তো ছেকেণ্ডবাৰ আকৌ সেই 20 লাখ টকা বাজেট, কিন্তু কাম হোৱা নাই। কিজানি 2 লাখ টকাৰ কামো হোৱা নাই। ৰাইজে সকলোৱে জানে, হয় না ৰাইজ? হয়, সকলোৱে জানে। দুবাৰ বাজেটখন হ'ল, কিন্তু এইখন সভাপতিৰ বাজেট নাই। আগৰ সভাপতিৰ বাজেটটো হৈছিল 20 লাখ। বৰ্তমান যিখন সভাপতি গুচি গ'ল, এইখন সভাপতিৰ কাৰ্যকালত 20 লাখ টকা বাজেট হৈছিলে। গতিকে কামখিনি আমাৰ হোৱা নাই। আমি কাৰো বদনাম কৰা নাই, কিন্তু আমাৰ কামখিনি হ'ব লাগে। আমি ৰাজ্য চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ৰাইজে হয়নে আমাৰ ৰাস্তাখন হ'ব লাগে। এইখিনি কথা। ৰাস্তাত আমি মাটি পেলাই আছোঁ, ৰাইজে বনাই আছোঁ এই চান্দাবনী লৈ। এতিয়া মানে আমাৰ ল'ৰা ছোৱালী আমি বজাৰত বা কিবা ৰাস্তা দি আমি যাব নোৱাৰোঁ। এইটো বানপানী হৈ থাকে। স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে, বৰষুণ হ'লে যাব নোৱাৰে। এনেকুৱা মানে আমি সমস্যাত পৰিলোঁ। এতিয়া আমাৰ আগতে জুৰিপাৰ পঞ্চায়তত আলম প্ৰেচিডেণ্ট আছিলে। সেই প্ৰেচিডেণ্টটো আমাৰ বাজেট ধৰিছে, কৈছে ৰাস্তাটো কৰি দিব, কিন্তু ৰাস্তাটো কৰি দিয়া নাই। সি কাক দিয়ে কণ্ট্ৰেক্টদাৰ, সেইটোতো আমি নাজানো। আমাৰ হ'ল পঞ্চায়তৰ প্ৰেচিডেণ্ট, সেই প্ৰেচিডেণ্টে কৈছে কৰি দিব, তেওঁ কিন্তু কৰি দিয়া নাই। সেইটো কাৰণে আমি চৰকাৰৰ তাত আমি অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাটো কৰি দিব লাগে। আমাৰ ল'ৰা ছোৱালী শিক্ষা হ'ব লাগে, আমাৰ পঢ়া হ'ব লাগে। সেইটোৱেই আমাৰ অভিযোগ।
আগতে মাটি পেলোৱা নাই আগতে যিটো ৰাস্তা আছিলে সেইটো ৰাস্তা মানে সিহঁতে ভাঙি থৈ গৈছে কিন্তু মাটি পেলোৱা নাই এতিয়া আপোনালোকে এতিয়া আমি নিজেই ৰাইজৰ পৰা পইচা উঠাই আমি মাটি পেলাই আছোঁ য'ত য'ত মানে বেছি বেয়া ৰাস্তা সেইটোতে আমি পেলাই আছোঁ কৈ আছে ৰাইজে কৈ আছে চৰকাৰৰ স্কিম আহিছে যে ভেটাটো ভাঙি পেলাই চেপ্টা কৰি ৰাস্তা বনাই দিম পিছত আমি কি হ'ব পিছত আমাৰ 3.5 ফুট মাটি ওখ আছিলে সিহঁতে ভাঙি দিলে ভাঙি লেবেল কৰি মাটি পেলাব নাই 1 বছৰ গ'ল এইটো চালতে আহি পেলাই অলপ 1 ফুট মাটি পেলাইছে আমাৰ অন্তত 50,000 টকা লছ হৈছে মাটি মাছ গৈছে পিছতে এই হুজুল আছিলে আৰু ৰজ্জা সিহঁতে এইটোৰ এই প্ৰেচিডেণ্ট আছিলে আলম প্ৰেচিডেণ্ট আলম সি এই মাটিটো এই ৰাস্তাটো কণ্টেক্ট আছে আনি পেলাই কৈছে যে আমিতো এতিয়া 1 লাখ ওলাব নোৱাৰোঁ হুজুল তই লৈ যা হয় দিয়ক পিছত হুজুলক দিছে হুজুলে কি কৰিছে সি পইচা উঠাই খাই পেলাই এতিয়া 1 ফুট মাটিও ফালা নাই মাটিটো পেলোৱা নাই এতিয়া আমি নিজে পইচা খৰচ কৰি আমাৰ ভেটা বনাবৰ কাৰণে আমি যান বচাবৰ কাৰণে আমি মাটি উঠাই আছোঁ ল'ৰা ছোৱালী যায় স্কুলত যায় বহুত কষ্ট পানী হয় ভেটা ভাঙি যায় ৰাইজ আছে ৰাইজক সুধি চাব আপুনি হয়